বাল্য বিবাহক লৈ এক সুন্দৰ নাটক ৰাইজে বুজিব পৰাকৈ আয়োজিত হৈছে এই নাটক প্ৰদৰ্শন হোজাই জিলাৰ শংকৰদেৱ নগৰ উকিল সন্থাৰ উদ্যোগত আয়োজিত এই নাটক প্ৰদৰ্শন এই নাটকৰ কিয়দাংশ সুহানা লাইভৰ দৰ্শকলৈ আগবঢ়ালো দৰাৰ বয়স 21 বছৰ হ'ব লাগিব আৰু কইনাৰ 18 আৰু দেখা যায় বাৰ্থ সাৰ্টিফিকেট আৰু স্কুল সাৰ্টিফিকেটত আপোনাৰ ছোৱালীজনীৰ বয়স 16 বছৰ কিমান ডাঙৰ অপৰাধ আপোনালোকে কৰিছে জানে নাই এই আইনত অতি স্পষ্টভাৱে উল্লেখ আছে কিয়ত এই আইন ভংগ কৰিব সশ্ৰম কাৰাদণ্ড দিয়া হ'ব 2 বছৰৰ জেল আৰু 1 লাখ জৰিমনা আমাৰ তুমি অলপ পিছত যোৱা আপুনি চাওক অলপ পিছত যোৱা ডকুমেণ্ট মই ভালদৰে চাইছো ঠিক আছে তোমাৰ স্যাৰ আমি আহিছো তোমাৰ আধাৰ কাৰ্ড স্যাৰ তোমাৰখন চাব লাগে স্যাৰ ঘৰত থৈ আহিছো আধাৰ কাৰ্ডখন মই মেচিউৰ লগত একো ডকুমেণ্ট নাই এই তেওঁৰ বাপেক কোন দৰাৰ বাপেক কোন আপুনি আগত আপোনাক মাতিছে যাও তাৰ বয়স কিমান হ'ব আনুমানিক 45 হ'ব গুলিয়াই মাৰি পেলাম এপিনে তো এজন ছোৱালীৰ জীৱন ধ্বংস কৰিব আহিছে আপোনালোকে মন দি শুনিব এই আইনত এই বাল্য বিবাহ নিষেধ আইনত ৰাইজ শুনিব মন দি অতি স্পষ্টভাৱে উল্লেখ আছে কোনোবাই যদি এই আইন ভংগ কৰে সিহঁত এই বাল্য বিবাহৰ লগত জড়িত সশ্ৰম কাৰাদণ্ড দিয়া হ'ব 2 বছৰৰ জেল আৰু 1 লাখ টকা জৰিমনা আৰু আমাৰ দিছপুৰৰ পৰা কৰা নিৰ্দেশ কোনে যদি এই আইন ভংগ কৰে তেনেহ'লে তৎক্ষণাৎ এৰেষ্ট কৰি মহামান্য আদালতত প্ৰেৰণ কৰিব লাগিব আৰু মই এনেকুৱা পুলিচ অফিচাৰ মই ৰেকৰ্ড চাই ল'ব আপুনি ধেমালি পাইছে নেকি আপোনালোকে ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদনত চিঞৰি চিঞৰি কৈছে যে মই যেতিয়ালৈকে জীয়াই আছো বাল্য বিবাহ হ'ব নিদিওঁ আপোনালোকে অসমক ধ্বংস কৰি পেলাব আমি সকলোৱে মিলি জুলি একত্ৰিতভাৱে অসমক আগুৱাই লৈ যাব লাগিব শ্ৰেষ্ঠ অসম যদি আমি কৰিব বিচাৰো তেনেহ'লে এই বাল্য বিবাহ ৰোধ কৰিব লাগিব এই আইনখন কেলে পাছ হৈছিল আপোনালোকে জানেনে ৰাইজ মন কৰিব ইয়াত গাঁৱৰ বহুত মানুহ আছে এই বাল্য বিবাহ নিষেধ আইন কোন কোন ছোৱালীক বিয়া দিয়া হয় এওঁলোকৰ জীৱন ধ্বংস কৰা হয় এখন ৰাষ্ট্ৰ এখন সমাজ এখন ঘৰ এখন যদি উন্নতি কৰিব বিচাৰে পিছত অন্তঃৰাষ্ট্ৰীয় দৰবাৰত যদি জিলিক দিব বিচাৰে তেনেহ'লে আমাৰ ছোৱালী আগবাঢ়ি যাব লাগিব আৰু তেওঁ স্কুল এই মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন মই চাইছো 1st ডিভিজন দুডাল নেতাত পঢ়াত দেখোন ভাল পঢ়াত ভাল তেওঁক পঢ়িব দিব লাগে বেটি পঢ়াও বেটি পঢ়াও আৰু আমাৰ অলপ অলপ মন কৰক আপোনালোকে বাইদেউৰ কথাখিনি পাছত হ'ব মই মোৰ কথাখিনি সামৰি লওঁ বাইদেউ পাব বাইদেউ আপোনালোকক আমাৰ ডক্টৰো আমাৰ লগত আছে ভালদৰে ডক্টৰ মেডামে বুজাই দিব যে কণমানি ছোৱালীজনীক যদি বিয়া দিয়া হয় তেনেহ'লে তেওঁৰ শাৰীৰিক কি হানি হয় ক্ষতি হয় ভালদৰে একেবাৰে চাইণ্টিফিকেলি বুজাই দিব অলপ ধৈৰ্য ধৰক আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেটি পঢ়াও বেটি বচাও কিমান আঁচনি আছে আপোনাৰ এইবিলাক লাভ উঠাওক আপোনালোকে এই কণমানি ছোৱালীক বিয়া নিদিব আৰু মই চিধা কৈছো আমাৰ দিছপুৰৰ পৰা কাৰা নিৰ্দেশ কোনে আইন ভংগ কৰিব এৰেষ্ট কৰি আদালতত পঠাম